আমাৰ প্ৰায় এইটো একমাহমান লাগিল। আমাৰ গোটেই টিমটোত প্ৰায় 8জনমান সদস্য আছে। আমি গোটেইখিনিয়ে প্ৰায় 4বাৰমানৰ মূৰত আমাৰ এই মানে যিটো এতিয়া আপোনালোকে দেখিবলৈ পাইছে সেইটো আমাৰ আউটকাম আহিছে। আমাৰ দলটোত একদম ধৰক কাঠৰ ফ্ৰেম বনোৱাৰ পৰা, মাটি মাৰাৰ পৰা, মাটিৰ মূৰ্তি সজাৰ পৰা একদম কাষ্টিং কৰি ৰং কৰালে গোটেইখিনি মানুহে দিন ৰাত কষ্ট কৰিছে। আজি আমি এইটো ধৰক কাহিলীপাৰাত যিটো জুবিনদাৰ বাসগৃহ এই ফ্লেটৰ তাতে তেওঁ নিজে ৰোপণ কৰা কিছু গছ, শেৱালি, তাৰপিছত বকুল ফুল, তাতে তেওঁৰ এটা বনোৱা হৈছে অলৰেডি, বেছ এটা, পেডেষ্ট্ৰেল এটা, তাতে এইটো আজি আমাৰ প্ৰতিষ্ঠা কৰা হ'ব। তাতে আমি মানে আজি তাক ফিক্স কৰিম, ইনষ্টল কৰিম তাতে। তাৰপৰা তেওঁলোকে কালি এইটো উন্মোচন কৰিব। তেওঁলোকে একজেক্টলি টাইমটো আমি এতিয়ালৈ গম পোৱা নাই। কাইলৈ আপোনালোকে তেওঁলোকৰ পৰাই গম পাব কেইটা বজাত এইটো উন্মোচন কৰা হ'ব। কেনেকৈ লৈ যাব এইটো? এইটো আমি আচলতে এনেই সাধাৰণতে আমাৰ অটোভেন বা কিবাখনত নিয়া হয়, কিন্তু আমি যিহেতু জুবিনদা, তেওঁক আমি একদম আমাৰ সসন্মানে নিজৰ গাড়ীতে চিট যদি খুলিবলগীয়া হয় খুলিম, নহ'লে চিটত যদি বহাব পাৰোঁ এখন গামোচাৰ পাৰি দি গামোচাৰ ওপৰত তেওঁক ধুনীয়াকৈ আমি একদম পেকিং কৰিম। পেকিং কৰি আপোনাৰ খুব ধুনীয়াকৈ আমি গাড়ীত বহাই আমি আমাৰ গাড়ীতে তেওঁক লৈ যোৱাৰ কথাটো ভাবিছোঁ। আৰু মই এইখিনি আপোনালোকক ক'ব লাগিব যে এই যিখিনি ল'ৰাই লগত কাম কৰি আছে, তেওঁলোকৰ নামকেইটা মই লৈ দিম। ফাইবাৰ কাষ্টিঙত 2 ভাই ককাই আছে, আমাৰ ৰূপম ডেকা আৰু এইফালে দীপজ্যোতি ডেকা। এইফালে আমাৰ আৰ্টিষ্ট আছে হীৰকজ্যোতি ডেকা, আৰু মাটি কাম কৰা ল'ৰাজন আছিলে ধৰ্মেন্দ্ৰ কলিতা। তাৰপৰা আপোনাৰ গোপাল দাস আছিলে, তেওঁলোকে গোটেই কাঠৰ যিখিনি আমাৰ স্কেলিটনটো বনায় সেইখিনি কামত আছিলে। আৰু মোৰ লগত আছিলে মনজিৎ কলিতা, তেওঁ খুব ভাল শিল্পী। তেওঁৰ লগত মিলি আমি এতিয়ালৈ বহুত কাম কৰিছোঁ আৰু আমাৰ গোটেই এই টিমটোৱে কণ্টিনিউ আমি কাম কৰি থাকোঁ। আমাৰ টিমটো চেঞ্জ নহয়। কেতিয়াবা যেতিয়া বেছি মানুহ লগা হয়, আমি বহুত মানুহ আমাৰ টিমত আহে, আমি ধৰক অমৃত উদ্যানৰ কাম হওক বা আমাৰ ডিচি বাংলোৰ যিটো ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ বা নেহৰু পাৰ্কত যিটো নতুনকৈ আপোনাৰ গোপীনাথ বৰদলৈদেৱৰ প্ৰতিমূৰ্তিটো হেৰি কৰা হ'ল, এইবোৰ কাম আমি একেটা দলেই কৰি আছোঁ আৰু আমাৰ বিভিন্ন ধৰণৰ এৰিত কামবোৰ গৈ আছে। কিমান পাৰ্চেণ্ট শেষ হৈছে বা কিমান বাকী আছে আৰু এতিয়া বাকী আছে নে সম্পূৰ্ণ? এতিয়া আমাৰ হিচাপত হৈছে। আমি তাতে গৈ খালি তেওঁৰ অলপ তলৰ যিটো মানে ফিটিঙৰ কাৰণে কিছুমান বস্তু ফিটিং কৰিব লাগিব, ৰড এনেকুৱা কিবা কিবি আছে, সেইবোৰ আমি ফিটিং কৰি তাত আকৌ ড্ৰিল কৰি সেইটো ফিট কৰা হ'ব বেছটোত। সেইখিনি কাম আমাৰ বাকী আছে, সেইখিনি আমি তাত গৈ কৰিম।